নমস্কাৰ বন্ধুসকল, মই হাতীমে আজি আকৌ পুনৰ আপোনালোকৰ মাজলৈ পটলৰ খেতিৰ ভিডিঅ' এটা লৈ উপস্থিত হ'লোহি। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰিব, আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। তো মোৰ নিজৰ খেতিৰ পটল গছবিলাক অলৰেডি চাং পাইছেগৈ। তো যোৱাকালি মই ফাৰ্ষ্ট টাইম উঠালোঁ, 11 কেজি উঠাই কিনে মই ফাৰ্ষ্ট টাইম বজাৰলৈ বিকিছোঁ। তো গছত যথেষ্ট পৰিমাণে লাগন দি আছে, প্ৰতিটো গাঁঠিয়ে গাঁঠিয়ে। এইটো হ'ল হাইব্ৰিড পটল, চাব পাৰিছে বন্ধুসকল। যদি আপোনালোকে মোৰ ভিডিঅ'টো ফেচবুকত চাই আছে তেনেহ'লে মোৰ পেজটো আপোনালোকে ফ'ল' কৰক, আৰু যদি ইউটিউব চেনেলত চাই আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল ঘণ্টিটো অন কৰি দিয়ক, যাতে এনেকুৱা ধৰণৰ উন্নত জৈৱিক, ৰাসায়নিক আৰু বৈজ্ঞানিক পদ্ধতিমতে কৰা খেতিৰ ভিডিঅ' নটিফিকেশ্যন অলৰেডি আপোনালোকে পাই থাকে। গছ অলৰেডি চাঙত একদম ধুনীয়াকৈ বগাইছে আৰু ধুনীয়া লাগন দিছে। তো পটলৰ খেতিৰ কাৰণে আটাইতকৈ ভাল মেডিচিন কোনটো, আৰু পটল খেতিত ঘাঁহ বেছি হ'লে কেনেকুৱা প্ৰব্লেম হয়, আৰু পটলৰ খেতিৰ কাৰণে ভিটামিন কোনটো স্প্ৰে কৰিব, ফাৰ্টিলাইজাৰ কোনবিলাক ব্যৱহাৰ কৰিব। এই খেতি কৰিবলৈ হ'লে দুই ধৰণৰ শিপাৰ প্ৰয়োজন হয়, মতা আৰু মাইকী। উভয়ে লগাব লাগে নে নালাগে। তো আজিৰ এই ভিডিঅ'টোৰ মাজেদি আপোনালোকক মই ধুনীয়াকৈ কথাখিনি শ্বেয়াৰ কৰি আছোঁ। আপোনালোকে ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে নিজাববীয়াকৈ পটল খেতি কৰিবৰ কাৰণে আগ্ৰহী, মনোযোগী হ'ব। তো কথা হ'ল কি, এই খেতি কৰিবলৈ হ'লে আপোনালোকে উন্নত ধৰণৰ খেতি কৰিব লাগিব, বৰ্ষাকালীন চব্জি। তো আজি খেতিত কাম কৰি থকা হৈ আছে, গছৰ গুৰিটো চাফা কৰি দিয়া হৈছে। খেতিত তাৰমানে যথেষ্ট পৰিমাণে ঘাঁহ হৈছিল। কিমান ঘাঁহ হৈছিল। তো প্ৰতি বিঘাত আপোনালোকে 2ৰ পৰা 2.5 গাড়ী গোবৰ দি যদি আপোনালোকে খেতি কৰিব পাৰে তেনেহ'লে আপোনালোকৰ খেতিত যথেষ্ট পৰিমাণে লাগন দিব, প্ৰতিটো গাঁঠিয়ে গাঁঠিয়ে লাগন দিব। আৰু এই শিপাবিলাক যে লগাব, এটা শিপাৰ পৰা আৰু এটা শিপাৰ দূৰত্ব 3 ফুট ৰাখিব। মতা মাইকী উভয় লগাব, এটা এটা লাইনত এটা এটা মতা শিপা দি দিব। আৰু এইটো হ'ল মাইকী পটল লাগন দিছে, আৰু এইটো হ'ল মতা, কেৱল ফুল ফুলিব, ফলন নিদিব। আৰু এই খেতিত ভাল ফলন দেখুৱাবৰ কাৰণে উন্নত ধৰণৰ মেডিচিন দিব লাগিব, যাতে গছৰ আগবিলাক পোকে ডিষ্টাৰ্ব নকৰে। তাৰ কাৰণে আপোনালোকে শ্ৰীৰাম কোম্পানীৰ বিনজু, দাহাদ ডাষ্টাৰ থমাছ কোম্পানীৰ, লখণ্ডী থমাছ কোম্পানী, চেমডিছ চিনজিন্দা কোম্পানী, গ্ৰেচিয়া গডৰেজ এগ্ৰোভেট কোম্পানী, এই ধৰণৰ মেডিচিনবিলাক আপোনালোকৰ পটলৰ খেতিত যদি দিব পাৰে, আপোনালোকৰ খেতিত যথেষ্ট পৰিমাণে লাগন দিব। ফাৰ্টিলাইজাৰ বুলি ক'লেতো আপোনালোকে নিশ্চয় চিনি পায়। ফাৰ্টিলাইজাৰৰ মাজত আছে মাৰ্বল, তাৰপিছত স্পাৰ্কাৰ জিয়াৰ, মাইক্ৰোজেল, জিভা 26, ষ্টুপ্লেজাৰ 95, য'ত পোৱা যায় হিমুক এচিড আৰু ফলভিক এচিড। আৰু তাৰ লগতে আপোনালোকে গ্ৰিফিন, গ্ৰ' মেজিক, এনেকুৱা ধৰণৰ ফাৰ্টিলাইজাৰবিলাক দিব। আপোনালোকৰ খেতিত যথেষ্ট পৰিমাণে লাগন দিব। মোৰ খেতিৰ গছবিলাক অলৰেডি আপোনালোকে চাব পাৰিছে কিমান ধুনীয়াকৈ বগাইছে, আৰু এটা আগ দেখুৱাইছোঁ আপোনালোকক, চাব পাৰিছে প্ৰতিটো গাঁঠিয়ে গাঁঠিয়ে ফলন লাগন দিছে। যদি আপোনালোকৰ এনেকুৱা ধৰণৰ খেতি কৰিবৰ কাৰণে মনোযোগী হৈছে, আপোনালোকৰ শিপাৰ প্ৰয়োজন হ'লে আপোনালোকে 7002163162 এইটো নম্বৰত যোগাযোগ কৰিব, হোৱাটছআপ কৰিব। মই আপোনালোকক উন্নত ধৰণৰ পটলৰ শিপা লতিবিলাক আপোনালোকৰ কাৰণে পঠিয়াবৰ কাৰণে প্ৰস্তুতি ল'ম। তো মই 1.5 গাড়ী অলৰেডি গোবৰ খেতিত দি শেষ কৰিলোঁ। পটল চাওক, যোৱাকালি চিঙন দিলোঁ, তথাপিও পটল ইয়াত থাকিয়ে গ'ল। চাব পাৰিছে ইয়াত মই আৰু 1 গাড়ী গোবৰ জমা কৰি ৰাখিছোঁ। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো আদৰি ল'ব। চাব পাৰিছে গোবৰ, ইয়াত আৰু 1.5 গাড়ী গোবৰ ৰাখি দিছোঁ, 1.5 গাড়ী দি দিলোঁ।
আৰু এইবিলাক আগ শকত আগবিলাক থাকিলে আগটো এনেকৈ ভাঙি দিব, ভাঙি দি ওপৰত উঠাই দিব। ইয়াৰ পৰা আকৌ 6টা 7টাকৈ ওলাব। তো বন্ধুসকল, ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰিব, যিমান পাৰে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব। আজিলৈকে এইখিনিতে অন্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পাম। ধন্যবাদ।